এই বিষয় মায়ে ভয় নাই পোৱা নেকি নাজানো। এতিয়া মানে অন্তিমত মানে আমাৰ অজেন্দ্ৰ যি হৈছে এতিয়া প্ৰভুসকল আমি সমস্তে একেলগে শ্ৰৱণ কৰিছোঁ বেলেগ কথা। এদিনটো আমি বিচনাত থাকিম, তেতিয়াতো হৰথঙলৈ আহিব নোৱাৰিম, তেতিয়া আপোনাৰ হবে কি কৰিব? আপোনাৰ হ'ব কৰ্তব্য আছে নহয়, সেইটোৱে ডাঙৰ কথা। হয় হয়, আমি এইখিনি এই চেগতে অপ্ৰিয় হ'লেও কৈছোঁ। আমাৰ বৰবাবা আছে, তেখেতৰ আইগৰাকীয়ে এতিয়া ভকতৰ যিটো সং পাইছে সেইটো সময় তেখেতে ভাগ্য বুলি আমি ক'ব লাগিব। আইসকলে গৈ মাত লগাইছে, ভকতসকলেও মাত লগাইছে। এতিয়া হয়, আমি যদি ভাগ্যৱান হওঁ আমিও আপোনাসৱক পাম, আৰু যদি ভাগ্যহীন আমি যদি ভাগ্যহীন কেনেকৈ পাম? নেপাম। সেইকাৰণে ভাগ্যৱান আৰু ভাগ্যহীন দুটা কথা। আমি কি জানি আমাৰ ল'ৰা ছোৱালীয়ে সেইখিনি সময়ত নি পিনি হস্পিটেলতে থয়। আমি যমদূতৰ নিচিনা সেই ডক্টৰ নাৰ্ছবোৰকে দেখিম এইবোৰ লগাই লগাই থকা যাব সময়। আমি সেইটোৱে খাটনি ধৰিছোঁ ভগৱানক, যাতে সেইখিনি সময়ত আমাক তাত পেলাই নথৈ হয় ভকতৰ সংগত যদি থাকিবলৈ দিয়ে। কৃষ্ণ গতিকে আপুনি কি ভাবি আছে, কি কৰিব বিচাৰিছে, কি ইচ্ছা আছে সেইটো, আৰু সেইমতে আপুনি কি কৰ্ম কৰিব। আমি সমাজৰ আছে সহযোগিতা কৰিব, কৰ্মটো হ'ব কথা চিন্তা কৰিব, সেইমতে ভাগ্য হ'ব। সেইকাৰণে ভাগ্যটো মানুহে নিজে কৰি কৰ্মৰ ওপৰতো নিৰ্ভৰ কৰে। অন্তকালে যিটো জনে হৰিষ্ঠ অন্ত তাহাৰ মহিমা কৰি কোনে পাওঁ অন্ত। অন্তকালে আমি হৰিস্মৰণ কৰিব লাগে। এতিয়া যি মন যায় লাগে কৰি থকা তুমি হয়নে? নামঘৰলৈ আহিবলৈ দৰকাৰ নাই, ভাগৱত শুনিবলৈ দৰকাৰ নাই, নামত আহিবলৈ দৰকাৰ নাই, কাৰণ অন্তকালত নামত কৈছে। অন্তকালত কিন্তু অন্তকাল ল'ব পাৰে নেকি? যেতিয়া আমাৰ অভ্যাসেই নাই, অভ্যাস থাকিলে ল'ব পাৰিব। ব্যক্তিগতভাৱে আপুনি ল'ব লাগিব, আৰু আপোনাৰ ভক্তি আহিবলৈ ন প্ৰকাৰ ভক্তি আহে, তাৰ স্মৰণটো এটা অভ্যাস হৈ গ'লে বহুত বছৰ অভ্যাস হৈছেতো, সেই অনুপাতে আপুনি ভগৱন্তক স্মৰণ কৰি আছে, তেতিয়াও আপোনাৰ কৃষ্ণ নহয়। আমি আহিব নোৱাৰিলোঁ, ক'ৰবাত এনেকুৱা এটা অনুষ্ঠান হৈছে আহিব পৰা নাই যদিও ভাৱটো থাকিব লাগে। হয়, ভাৱটো তাৰ পৰাই সেই প্ৰভু আমি যাব নোৱাৰিলোঁ, আমাক ক্ষমা কৰি দিব। সেই ভাৱটো আছে নাই? মই যদি যাবই পৰা নাই এনেকৈ সৎসংগলৈ, সেই যদি ভাৱটো থাকিব লাগিব। হয়, ভাৱেই ভাৱটো আমাৰ ঘোষাটো ধুনীয়াকৈ লিখোঁ মাধৱ গুৰুৱে। যিকেইখন কীৰ্তন পাঠ হৈ আছে, চৰ্চা হৈছে, হৰিধমনি ইনিকি ইনিকি শুনিছে বা নুশুনিবও পাৰে, যিটো হৈছে জানে, সেই দিশক যদি আপুনি নমস্কাৰ কৰে স্বৰূপ তেখেতৰ ৰূপে পায় বুলি কৈছে। চাওকচোন এনেকুৱা মানে তাৎপৰ্য মানে এতিয়া ধৰি ইয়াত পাঠ হৈ আছে, ভকতে মানে ব্যাখ্যা কৰি আছে, ৰাস্তাইদি এজন গৈছে, তেওঁ ভাগত শুনিছে, অকণমান শুনিলে, মানে পাঠ হৈ আছে দেই, ধুনীয়া ব্যাখ্যা হৈ আছে কৃষ্ণ। তেওঁ সেই সমানে আমি পাইছোঁ। ৰাম 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 আহিছোঁ বহু কৃষ্ণ। ৰাম হেন জগন্নাথ অনাথৰ ইষ্ট দেৱ, হৰি বিনে আৰু তাৰ অন্তৰা নাহি কেও, তাৰ অন্তৰ নাহি কেও। এই বুলি মৰণটো নভৈল বিকল,
মেৰাই ধৰিলন্ত ভুৱন অৱশেষত গজেন্দ্ৰই ভাৱনা আহি গ'ল মনলৈ যে হৰি বিনে আৰু মোক তাহন কৰা কোনো নাই এই বুলি মনতো নভৰিল বিকল অন্তিমতো তেওঁ বিফল হোৱা নাই হৰি বিনে মোক ৰাখন্তা কোনো নাই এই জ্ঞানটো যেতিয়া আহি গ'ল আৰু তেওঁ বিফলো নহ'ল খুন্দে মেৰাই পদ্ম ধৰি তেখেতক স্ত্ৰী কৰিব দিলে প্ৰাহি গজেন্দ্ৰ বুলি এতিয়া আহিলে এক নিমিষতে সুদৰ্শন চক্ৰ আহি সুধা কৰিলে এতিয়া আমাৰ যিটো হয় আমাৰ প্ৰাহি গজেন্দ্ৰ বুলি গজেন্দ্ৰই কৈছে ত্ৰাহি বুলি ত্ৰাহি দেৱ দামোদৰ আমাৰ যেনেকে আছে ত্ৰাহি দেৱ দামোদৰ ত্ৰাহি গজেন্দ্ৰ কুণ্ড মেয়াই মানে মাধৱৰ নাম হয় যিডোখৰ ঠাইত সহস্ৰ বছৰ যুদ্ধ কৰি আছে হয় সেইটো মনৰ ভাৱনা মনৰ বস্তু মনত ভগৱন্ত অন্য কৈছিল ভগৱন্তৰ যুগ থাকে আমাৰ ভিতৰত পদ্ম বুলি কয় হৃদয় কমল হস্তদল পদ্ম ভগৱন্তত থাকে বুজিলে গতিকে তেওঁ মনলৈ স্মৰণ কৰিলে হৃদয় মনৰ হৃদয়ত তেওঁ স্মৰণ কৰিলে হৃদয় পদ্মত বহি থকা তেওঁহে মোক ৰাখে তেওঁতো হাত নাই গতিকে ভূডাল লৈ পেলাই প্ৰাৰ্থনা কৰি যাব ভাৱ উঠাই অনা পদ্ম নহয় হয় সেইটো ভাৱ ভাৱে ভাৱনা ভাৱনাৰ কথা হয় হয় কৃষ্ণটো অকণমান ভাগৱতৰ দি দিওঁ দেই বহু কীৰ্তনত অকণমান হেৰি আহিছে অন্তত হেৰি ৰাম পৰম আনন্দে মাধৱ গজেন্দ্ৰ কৈল তুতি আতি বিপৰীত জাপ স্মৰিত ৰিহুখে ঘূৰণ অন্তকালে পাই হেন মাধৱ পৰম আনন্দে মাধৱত দিয়া চিত্ৰ গজেন্দ্ৰে কৰিলে তুতি অতি বিপৰীত মানে যেনেকুৱা তুতি কৈছে আমি কৰিব নোৱাৰো সেইটোকে আচৰিতকৈ বিপৰীত হয়ে হয় গজেন্দ্ৰ মানে গজ ইন্দ্ৰ হয় তাৰমানে বল বীৰ্য সমস্ত আছে সেইখিনি সময়ত আমাৰ বিশেষকৈ বিষয়ত বেছিকৈ আমি ৰতি হৈ থাকোঁ হয় আৰু বিষয় ৰতি হৈ থকাৰ ব্যক্তি এজনে ভক্তিফালে পটকনে ঢাল খাই পিনি ভগৱন্তক হৃদয় কমলৰ পৰা ভগৱন্তক সেই ফুল পৰা উলিয়াই পিনি সেৱা কৰাটো ধেমালি সেইটোৱে বিপদ সেইটোৱে বিপদ এতিয়া আমি গৃহ সংসাৰ পাতি ল'ৰা ছোৱালী লৈ যিটো আমি গজেন্দ্ৰ আমি অহংকাৰত আছোঁ মত্ত হৈ আছোঁ আৰু এই মত্ত হৈ থকাৰ আমি সেই মত্তটো বেলেগে ৰাখি পিনি বিপৰীত ফালে আহিবলৈ পটকনে আমি নোৱাৰিছোঁ তাৰমানে গজেন্দ্ৰ অহাৰ কাৰণে ইয়াত এটাই আমাৰ মেছেজ দিব লাগিব সেইখিনি সময়ত গজেন্দ্ৰ সেই বুদ্ধিটো সেই চেতনাত আমি অনবৰত বিষয় চেতনাত থাকোঁ
এতিয়া আচল চেতনাটো হ'ল কি ভগৱত চেতনাত যিসকল আছে সেইসকলে চৈতন্য হৃদয়তে যে ভগৱন্ত আছে আমি যে নাই বুলি ভাবি আছোঁ আমি জীৱনতে মৃত যিসকলে অনবৰত ভগৱন্ত আমাৰ হৃদয়ত আছে প্ৰকাশ হৈ আমাক চৈতন্য কৰি ৰাখিছে সেইসকলে চেতনাযুক্ত হৈ আছে আমি অচেতন এই যে ব্ৰহ্মা আদি কৰি তাত গাইছে আমি অচেতন তেখেতে চৈতন্য আমি তেখেতক ধৰি যেতিয়াই ৰাখিব পাৰিছোঁ তেতিয়াহে আমি চেতনা পাইছোঁ নহ'লে আমি মৰা আমি বিষয় যিমানবোৰ বিষয় কৰ্মত লিপ্ত হৈ আছোঁ আমি মৰা আৰু যেতিয়াই ভগৱন্ত কৰ্মত লিপ্ত হ'ব তেতিয়াই চৈতন্য কৃষ্ণ কৃষ্ণ আপোনাৰ আগতে কৈ আহিলে গজেন্দ্ৰৰ পুত্ৰ ভাইজাবিলাকে কৰিব পৰা নাই এইবিলাক গজেন্দ্ৰৰ প্ৰকৃত তেওঁৰ পত্নীৰ পুত্ৰৰ কথা কোৱা নাই আমাৰ ইন্দ্ৰিয়বিলাকক কৈছে আমি যেতিয়া মানে মনটো যেতিয়া আমি ঈশ্বৰৰ পৰা আঁতৰি নিজৰ গৰ্বত কৰি থাকোঁ মানে মনটোৱে মানে আমাৰ মনটোৱে মকৰা আমি যিখিনি কৰিছোঁ মনটোৰ কাৰণে কৰিছোঁ আমি যদি হাতত দুখ পাওঁ মনটোৱে ক'লে মই দুখ পাওঁ বুজিলেনে মই যদি উজুত খাই কৰোঁ মনটোৱে কওঁ মই কৰিলোঁ বুজিলে এতিয়া আমাৰ ইয়াত কৈছে আমাৰ নাৰায়ণ ঠাকুৰে এটা কৰা কৈছে কৈছে ইটো গৃহ বাস ভাইজাৰেহে দাস যেন নটকে বান্দৰ অকল নোচোৱাই ইয়াত ভাইজা শব্দটো কি বুজাইছে এই গৃহবাস হ'লো এই শৰীৰটো আৰু এই আমাৰ যি এখন ইন্দ্ৰিয় আছে এইবিলাককে ভাজ্যা বুলি কৈছে আপোনাৰ পত্নীক মানে ভাজ্যা বুলি কোৱা নাই বুজিলেনে এই ইন্দ্ৰিয়বিলাকে আমাক নচুৱাই থাকে আমাৰ ইন্দ্ৰিয়বিলাকে যিটো কৰোঁ বুলি কয় আমি তাকেই কৰোঁ বুজিলেনে গতিকে আমি এই গৃহবাস হ'লে শৰীৰটো এই শৰীৰটোৱে আমি যাক চিন্তা কৰিব লাগে তাক আমি নকৰোঁ তাক আমি পাহৰি থাকোঁ বুজিলেনে আমি এতিয়া জীয়াই আছোঁ আজি গগৈবাকৰ নামলৈ আহিলোঁ আয়োজন কৰা কোনে আনিছে আমাৰ হৃদয়ত যিজন আছে তেনে আমি তেওঁহে আমি ধন্যবাদ দিব লাগে যে প্ৰভু ভগৱন্ত তুমি আজি ঈশ্বৰৰ কথা শুনাবা বুজিলে গতিকে এই যে তেওঁ যেতিয়া বিপদত পৰিলে তেওঁ ইন্দ্ৰিয়বিলাক অৱস হৈ পৰিলে বুজিলে ইন্দ্ৰিয়বিলাকে তেওঁক কোনো সহায় কৰিব পৰা নাই সেইটোকে আগতে কৰি থৈছে এতিয়াও সেই মানে আমাৰ সেই ভকতটোতো আমি বহুতে মানে কয় যে নহয় ভাজ্যা মানে ভাজ্যাক আপুনি হেৰি কৰিব নালাগে ভাজ্যাৰ পৰা আঁতৰি থাকিব লাগে হেৰি ভাগৱতক কৈছে ইটো গৃহবাস ভাজ্যা ৰেখা দাস সেই ভাজ্যাৰ দাগ বুলি কোৱা নাই আপোনাৰ পত্নীৰ দাগ বুলি কোৱা নাই ইন্দ্ৰিয়বিলাকৰ দাগ বুলি কোৱা ইন্দ্ৰিয় আচলতে মায়াৰ দাগ মায়াৰ মিছা কৃষ্ণ কৃষ্ণ